কৃষ্ণ ভক্তিৰ আলোক ইউটিউব চেনেললৈ আপোনালোক সকলোকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ভোগৰ উৎসৱ ভোগালী বিহু, আজি উৰুকা। সেই সকলোকে আমি আন্তৰিক শুভেচ্ছা আমাৰ তৰফৰ পৰা প্ৰথমতে জনাইছোঁ। কৃষ্ণ। এতিয়া আজি আমাৰ লগত আছে আমাৰ সকলোৰে পৰিচিত, আমাৰ সকলোৱে জানে আমাৰ ভাইৰেল ককা বুলি আমাৰ গোবিন্দ হাজৰিকা। পোনপ্ৰথমতে আমি আজি ভোগালী বিহুৰ উৰুকাৰ দিনা আমি তেখেতক এভাগী ভকতি বস্ত্ৰৰে আমি সম্ভাষণ জনাব বিচাৰিছোঁ। লগতে আজি আমি বহিয়ে কৰিছোঁ। কৃষ্ণ, একো আপত্তি নাই। কৃষ্ণ। ককা পৰাত দিনাখন ভালে থাকক, হয়, কুশলে থাকক হয় দেই। এতিয়া আজি আহিলোঁ আপোনাৰ ওচৰলৈ। পোনপ্ৰথমতে আপুনি আমাৰ শ্ৰোতা দৰ্শকক এই ভোগালী বিহুৰ আজি উৰুকাৰ দিনা আপুনি কি ক'ব? প্ৰথমতে কওক আৰু আপুনি। কৃষ্ণ। নমস্কাৰ। আজি আমাৰ মাঘ মাহৰ উৰুকা। আজি আমাৰ সদৌ অসমৰ ৰাইজে ল'ৰা ছোৱালীৰ পৰা ধৰি জীয়াৰী বৃদ্ধ মাতাৰ পৰা ধৰি সকলোৱে পথাৰত ধাৰঘৰ বনাই সকলোৱে যোনে যি পাৰিছে তাকে গোটাই আজি প্ৰীতি ভোজ খাব। প্ৰীতি ভোজ তাৰমানে এই কলা কৃষ্টি আজি আমাৰ অসমীয়াৰ আজি নহয়, আজি বহুত সত্যকালৰ পৰা সত্য যুগৰ পৰা চলি আহিছে যে মেজি ফুৱা। হয়, মেজি ফুৱা। হয়। মেজি কি বস্তু? মেজি জন্ম ক'ত হ'ল? আমি মেজি কিয় ফুৱাব লাগে? হয়। মেজিৰ অৰ্থ কি? ইয়াৰ গ্ৰহতত্ত্ব অৰ্থ আছে। মেজি কিছুমানে কয় দুটা মেজি বনায়, এটা জ্বলাব সন্ধিয়া, এটা জ্বলাব ৰাতিপুৱা গা পা ধুই তেল পানী দি সকলোৱে সেৱা কৰি দুটা মেজি বনায়। মেজিৰ অৰ্থ কি? সিদ্ধাতে ক'বলৈ গ'লে ভুল হ'লে মাফ কৰিব। জয় আই অসম, জয় মাতা মহাভাৰত, হে পিতা মাতা ভগত বৈষ্ণৱ। ক'ৰবাত যদি আকাৰ অকাৰ সংকাৰ ভুল হয় তেতিয়া আপোনালোকৰ চৰণত ঠাই দি ক্ষমা কৰিব। মেজি কোন? মেজি কেতিয়াবা জন্ম হ'ল? মেজি আমি ইমান জনা নহয়। মেজি কেতিয়াবা জন্ম হ'ল? মেজি জন্ম হ'ল যেতিয়া কৌৰৱ পাণ্ডৱৰ যুদ্ধত ভীষ্ম ছমাহৰ শয্যাত পৰি কাৰো হাতে পানী নাখালে। বহুত মহাবীৰ আছিলে, কাৰো হাতে এটোপা পানী ভীষ্ম পিতামহে কাৰো হাতে এটোপা পানী নাখালে। অৰ্জুনে যেতিয়া পিতামহ, সেই গুৰু মই দিছোঁ এতিয়া আপোনাৰ অন্তিমৰ সময়ত এভাগ জলপিণ্ড মই দিছোঁ বুলি কৈ অৰ্জুনে মাৰিলে শৰ পাতালৰ তললৈ। মাৰিলে শৰ, একে শৰে পানী ফিৰফিৰকৈ আহি ভীষ্ম পিতামহ গুৰুৰ মুখত আহি পৰিছে। ধক ধককৈ ভীষ্ম পিতামহে সেই পানী ভক্ষণ কৰিছে। বহুত বীৰ আছিল তাত, কাৰো হাতে ভীষ্ম পিতামহে এটোপা পানী নিগিলিলে। তেতিয়া অৰ্জুনে, পুনৰ কৈছোঁ ভুল হ'লে মাফ কৰিব, অৰ্জুনে যেতিয়া শৰ দাঙি পৃথিৱীত ধ্যান কৰি মাৰিছে শৰ, একে শৰে পানী ফিৰফিৰকৈ আহি ভীষ্ম গুৰুৰ পিতামহৰ হৃদয়ত পৰিছে, মুখত পৰিছে, মুখ মেলি দিছে, ঘটকৈ পানী পিছে। তাৰপিছত ভীষ্ম পিতামহ কি কৰিলে? অন্তৰ্ধ্যান সজা বদলি কৰিলে। এই যে এতিয়া আমাৰ মেজি, ভুল হ'লে ক্ষমা কৰিব। সদৌ অসমবাসী ৰাইজ, হয়তো গোবিন্দৰ কওঁতে মেলোতে ভুলো হ'ব পাৰে, আকাৰ অকাৰ সংকাৰ, ইয়াৰ কাৰণে চৰণত ঠাই দিব। এই যে আমি মেজি ফুৱাওঁ, মেজিৰ অৰ্থ কি? মেজিৰ অৰ্থ হ'ল কি? আমি সেইদিনা, সেই তাৰিখত, মাঘ মাহৰ ভোগালী বিহু, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগৰ বিহু ৰঙালী। আচ্ছা, ইমানকৈ কৈ সেইদিনাখন মাঘৰ সেই তাৰিখত, সেই দিনত ভীষ্ম পিতামহ খৰি দিছিলে। আমি খৰি দিয়া বুলি কওঁ। খৰি দিয়া মানে আমাৰ যদি এজন গৃহৰ পৰা যদি সজা বদলি কৰি জীৱটো বদলি কৰি সজা বদলি কৰিব নোৱাৰে, এইটো মোৰ ভুল হৈছে, ক্ষমা কৰিব। সদায় থাকিব।
কিন্তু জীৱ সলনি হৈ স্থানলৈ নিজ স্থানলৈ গুচি যাব যি কৰ্ম কৰিছোঁ সেই স্থানত জীৱ যাব লাগিব তাত জেগা দিব আচ্ছা জীৱ গুচি যাব সেই তাৰিখত ভীষ্ম পিতামহ ভীষ্ম গুৰুক খৰি দিছিলে হ্যাঁ, সেই হ'ল আমাৰ মেজি আচ্ছা ভুল হৈছে নেকি কওক কৈ যাওকচোন বাৰু আচ্ছা সেই তাৰিখটোত ভীষ্ম পিতামহ গুৰুক হয় খৰি দিছিলে সেই খৰি দিয়া তাৰিখটো মাঘ মাহত আমি কওঁ মেজি আচ্ছা মেজি অৰ্থ সেইটো এতিয়া সেইকাৰণে ভুল হ'লে ক্ষমা কৰিব দেই কৈ যাওক হয় এতিয়া এটা শ্ৰেণীয়ে মেজি নাবাজে মেজি নাবাজে তেওঁলোকে কি কয় বোলে আমি মানুহ খৰি দিমগৈ নেকি এইটো আচ্ছা। ভুল বুজিছে সিহঁতি পূৰা ভুল বুজিছে কিছু পণ্ডিত ওলাইছে আকাৰ অকাৰ হোমকাৰ আগগুৰি একো নাই কিছুমান পণ্ডিতে পৃথিৱীখন শেষ কৰি পেলাইছে আজি পিতামহ স্বৰ্গলৈ গ'লে মুণ্ডছেদন নকৰে আজি মাতৃ যদি স্বৰ্গলৈ যায় নিয়ম সংযম নকৰে বেনিয়মত গুচি গ'ল মূৰ নুখুৰাই নদৰ যোৱাদি যায় ক'ত শুদ্ধ হ'ল বাৰু জন্ম হৈ আহোঁতে কি আনিছিলোঁ যেতিয়া আমি মাতৃ গৰ্ভৰ পৰা পৃথিৱীত পৰিছিলোঁ কি আনিছিলোঁ আমি লগত আনিছিলোঁ কি মাত্ৰ চুৰিকেইডাল কেশৰ চিঙীয়া দেউ চৰণ চুলি উঘালি দিব পাৰিম নেকি নহয় এই কেশৰ চন্দন কৰি মূৰ ঘূৰাই সুন্দৰকৈ আগলি কলাপতৰ ধূপে ধূনাৰে ফুলে পানীৰে ধূপে ধূনাৰে গংগাত উটুৱাই দিয়ে আমি দেখিছোঁ হয়তো আমাৰ ভুলো হ'ব পাৰে কিছুমানে ভুল বুলি ক'ব কিছুমানে ক'ব গোবিন্দ পাগল বুলিও ক'ব নহয় এইটো শাস্ত্ৰ নিৰ্ণয় এইটো আজি শাস্ত্ৰ ভাগৱত কীৰ্তন ঘোষা ৰামায়ণৰ পৰা ধৰি এই কীৰ্তাৰ্থ বৰ বেছি নকওঁ এয়াই হ'ল আমাৰ মেজি যদি অসত্য আমাৰ লগত থকাজনে বাহক মই যদি ভুল কৰিছোঁ মই নহ'লে মই বোলাটো অহংকাৰ হয় আমি হয় মই বুলি কোনেও নকওঁ মই বুলি ক'লে এইটো অহংকাৰ ভাষা আমি বুলি ক'ব লাগিব আমি বুলি ক'লে সকলোৱে সান খাই যাম হয়নে হয় আমাৰ ভুল হৈছে নেকি নাই হোৱা কৃষ্ণ এতিয়া আপুনি অসমবাসীক আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছে নমস্কাৰ জয় আই অসম জয় মাতা মহাভাৰত প্ৰভু শ্ৰীকৃষ্ণ স্বয়ং বিষ্ণু তুমি যুগ অৱতাৰ তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ তুমি জগত চৰাচৰ প্ৰভু তুমিয়েই জগতৰ ঈশ্বৰ হে অনন্ত স্বামী জানিয়া পখিলো শৰণ একে কলে বৰ ভিন্ন নাই একেজনে গতিকে এই তিনিজনক অনন্তই পঠিয়াই দিছে বিষ্ণুৰ পালন ব্ৰহ্মাৰ সৰ্জন আৰু শিৱ মহেশ্বৰ শিৱশংকৰৰ সংহাৰণ তেওঁ সংহাৰণ কৰে এই তিনিজন পঠাই দিছে অনন্ত স্বামীয়ে সৃষ্টিৰ কাৰণে গতিকে ইয়াত যদি ক'ৰবাত আকাৰ অকাৰ হোমকাৰ ভুল হৈছে আপোনালোকৰ আই মাতৃ ভকত বৈষ্ণৱ সকলো শ্ৰী চৰণত ঠাই দি এই গোবিন্দক চৰণত ঠাই দি আপোনালোকৰ পদৰ ধূলা শিৰত উঠাই দি আপোনালোকৰ চৰণত ঠাই দি কৃপা কৰক আৰু যে আমি এতিয়া ভিডিঅ' কৰিলোঁ এই ভিডিঅ' আপোনালোকৰ শ্ৰী চৰণত ধৰিছোঁ যিকেইজনে এগৰাকী মাতৃ আহিছে এজন গুৰু আহিছে আমাৰ গোবিন্দৰ ওচৰলৈ আমি ইমান পণ্ডিত নহয় আমি শিক্ষিত নহয় যিখিনি পাৰিছোঁ আপোনালোকে শ্ৰী চৰণত অৰ্পণ কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰক আপোনালোকে ভক্তি মাৰ্গৰ মেজি অৰ্থ কি ক'লোঁ নহয় বাৰে নকওঁ এবাৰহে কৈ গ'লোঁ এইটো সকলোৱে জানে ভকত বৈষ্ণৱ সকলোৱে জানে মেজি কি বস্তু মেজি আমি কিয় ফুৱাব লাগে মেজি জন্ম ক'ত হ'ল এইটো বহুতে জানে ভকত বৈষ্ণৱ সকলোৱে জানে আপোনালোকে ছাবস্ক্ৰাইব কৰক আপোনালোকৰ চৰণত ঠাই দি এই ভিডিঅ' ভক্তি মাৰ্গৰ ভিডিঅ' আপোনালোকৰ চৰণত ঠাই দি কৃপা কৰক জয়যুক্ত কৰক শ্ৰীকৃষ্ণৰ ক্ষুদ্ৰখন চক্ৰ মহাদেৱৰ ত্ৰিশূল আৰু ব্ৰহ্মাদেৱৰ বাক্য ৰক্ষা কৰি আপোনালোকৰ চৰণত ঠাই দি আপোনালোকে এই ভিডিঅ' আপোনালোকে ছাবস্ক্ৰাইব কৰক আপোনালোকৰ চৰণত ঠাই দি আপোনালোকে কৃপা কৰক এই ভিডিঅ' আপোনালোকে লৈ লওক আচল পাতি আইসকল আচল পাতি গামোচাৰ আচল পাতি ভকত বৈষ্ণৱসকল লৈ লওক ইয়াত যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ চৰণত ঠাই দি ক্ষমা কৰক বন্দে মাতৰম।
আপোনালৈ অশেষ ধন্যবাদ থাকিলে কৃষ্ণ আমি সেৱা নিবেদিছোঁ কৃষ্ণ কৃষ্ণ